Hi guys, welcome back to my YouTube channel Shoriful Vlogs। আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰো সকলোৱে ভালে আছে। তো कैसे है आप लोग? How are you? Yes, আজি আপোনালোকক মই দেখাবলৈ লৈ আছো SSLC এক্সাম চেণ্টাৰ এছাক লাহৰিঘাটৰ পৰীক্ষা চেণ্টাৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ। ওয়েলকাম টু এক্সাম চেণ্টাৰ এছাক মানুহ কিমান ছাত্ৰ ছাত্ৰী হৈছে, বহুত বেছি ছাত্ৰ ছাত্ৰ আহিছে এক্সাম চেণ্টাৰ পৰীক্ষা দিবলৈ লাহৰিঘাট এক্সাম চেণ্টাৰত। চাক বহুত মানুহ, বহুত ল'ৰা ছোৱালী আছে। গতিকে তোমালোকক যিসকল ছাত্ৰ ছাত্ৰী চাই আছে তেওঁলোকক বেষ্ট অফ লাক দিছোঁ, যাতে ভালকৈ পৰীক্ষা দিয়া তাৰে কামনা কৰিছোঁ। আৰু প্ৰথমতে ইংলিছ পৰীক্ষা হৈছিল। হাই গাইজ, এই চাক এয়া হৈছে পৰীক্ষাৰ প্ৰথম দিনাৰ দৃশ্য। যেতিয়া ইংলিছ এক্সাম হৈছিল তাৰ দৃশ্য দেখিবলৈ পাই আছে আপোনালোকে। ইংলিছ পৰীক্ষাৰ দৃশ্য, প্ৰথম পৰীক্ষা 15 তাৰিখে হৈছে। 15 তাৰিখৰ দৃশ্য এই চাক ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ ওলাই আহিছে পৰীক্ষা দি। এই চাক কিমান মানুহ আহিছে, গাৰ্জেন আহিছে, ফেমিলি আহিছে ছাত্ৰ ছাত্ৰীক নিবলৈ। সিহঁতে পৰীক্ষা দি ওলাই আহিছে আৰু কিমান মানুহ আহিছে চাক। পৰীক্ষাৰ চেণ্টাৰখন চাক। এইবিলাক দেখি আমাৰ আগৰ দিনৰ কথা মনত পৰি যায়। আগতে আমি এনেকৈ পৰীক্ষা দিছিলোঁ। এই এক্সামটো হৈছে জীৱনৰ প্ৰথমবাৰৰ বাবে এটা এক্সাম। 10টা বছৰ পাৰ হৈ যোৱাৰ পিছত SSLC এক্সাম দিয়া হয়। 10টা বছৰ পঢ়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিয়ে। এইটো এটা আৱেগ। গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খাই যায়। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে কেতিয়াও ভয় নকৰিবা। এক্সাম দিলে ভয় কৰিব নালাগে, সাহস ৰাখিব লাগে। মনত দৃঢ়তাৰে পৰীক্ষা দিবা, ভাল ফলাফল পাবা। তেতিয়াহ'লে একো নাই, পৰীক্ষা দিলেই হ'ল। কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয়, শান্তিপূৰ্ণভাৱে পৰীক্ষা দিয়া হয়। গতিকে সকলোকে কৈছোঁ আকৌ এবাৰ বেষ্ট অফ লাক মোৰ ফালৰ পৰা, যাতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা হয়। সকলোৱে যাতে এটা ধুনীয়া নাম্বাৰ পাব পাৰে, তাৰ বাবেই কৈছোঁ মই। সকলোৱে যাতে এটা ধুনীয়া ফলাফল দেখুৱাব পাৰে, এইখিনি কৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। থেংক ইউ।